Hello students, welcome to my channel. আজি মই কোনো তোমালোকৰ অনুশীলনীৰ সমাধান নকৰো। আজি মই এটা বিষয় তোমালোকক শিকাম যে বৰ্গমূলৰ ভিতৰত থকা সংখ্যাবিলাক কিদৰে সমাধান কৰিব লাগে, তাৰ যোগ বিয়োগ পূৰণ হৰণৰ নিয়ম, আৰু একেবাৰে শেষত মই কম তাত কিখিনি ভুল কৰিব নালাগে সেইটো মই ক্লিয়াৰ কৰি দিম। প্ৰথমতে যোগ বিয়োগখিনি চাই লওঁ। যোগ বিয়োগ কৰোঁতে যদি বৰ্গমূলৰ ভিতৰত থকা সংখ্যাখিনি মৌলিক সংখ্যা থাকে আৰু একে সংখ্যা থাকে, যেনেকৈ ইয়াত ৰুটটো আছে, তেনে ক্ষেত্ৰত সেই সংখ্যাখিনি আমি যোগ বা বিয়োগ কৰিব পাৰিম। বেলেগ বেলেগ সংখ্যা থাকিলে ৰুটৰ ভিতৰত আমি যোগ বিয়োগ কৰিব নোৱাৰোঁ, বেলেগ বেলেগ মৌলিক সংখ্যা থাকিলে। ইয়াত যেনেকৈ ৰুটটো আছে, ৰুটটো মানে 1 √2 + 2 √2, 1 + 2 3 √2, √3 + √3 মানে 1 √3 + 1 √3 2 √3। ঠিক ইয়াত বিয়োগৰ ক্ষেত্ৰতে একে কথা, 3 √7 - 1 √7 2 √7। তাৰমানে আমি কি দেখিলো যে বৰ্গমূলৰ ভিতৰত থকা সংখ্যাখিনি যদি মৌলিক সংখ্যা হয় আৰু একে সংখ্যা থাকে, তেনে ক্ষেত্ৰত আমি যোগ বিয়োগ কৰিব পাৰিম। এতিয়া আমি চাম যে যদি ৰুটৰ ভিতৰত থকা সংখ্যাখিনি মৌলিক নহয়, যৌগিক হয়, তেতিয়াহ'লে যোগ বিয়োগৰ নিয়মটো কি? যদি মোৰ সংখ্যাখিনি যৌগিক সংখ্যা হয়, তেতিয়া প্ৰথমে আমি তাৰ মৌলিক উৎপাদকীকৰণ কৰিব লাগিব। এতিয়া 18ৰ মৌলিক উৎপাদক কৰিলে আমি কি পাম? 2 × 3 × 3। আৰু বৰ্গমূল উলিওৱাৰ নিয়মটো আমি জানো যে বৰ্গমূল উলিয়াব যাওঁতে আমি প্ৰথমে মৌলিক উৎপাদক কৰিব লাগিব, তাৰপিছত তাৰ দুটা সংখ্যাৰ পৰা এটা সংখ্যা বৰ্গমূলৰ বাহিৰত আহিব, আৰু যদি কোনোবা এটা সংখ্যা অকলশৰীয়াকৈ থাকে সেইটো বৰ্গমূলৰ ভিতৰত যাব। 18ৰ পৰা আমাৰ দুটা 3 আহিছে, এটা 2 আহিছে, তো দুটা 3ৰ পৰা এটা 3 বৰ্গমূলৰ বাহিৰত আহিব, আৰু অকলশৰীয়াকৈ থকা 2 ৰুটৰ ভিতৰত যাব। ইয়াতো দুটা 2 আৰু এটা 2, মানে দুটা 2ৰ এটা জোৰ, সেইটো ইয়াত আহিব, আৰু অকলে থকা 2 সেইটো ৰুটৰ ভিতৰত যাব। তাৰমানে 3 √2 + 2 √2, 3 + 2 5 √2। তাৰপিছত আছে √20 আৰু √45। তো √20 বৰ্গমূল কৰিলে আমাৰ এনেকৈ আহিব, দুটা 2 এটা 5, তাৰমানে 2 √5 আহিব। আৰু √45 বৰ্গমূল কৰিলে দুটা 3 এটা 5, তাৰমানে 3 √5। 2 + 3 5 √5। তাৰপিছত আছে √63 - √28। 63 বৰ্গমূল কৰিলে আহিব 3 × 3 × 7, তাৰমানে দুটা 3 এটা 7, 3 √7। আৰু ইয়াত হ'ব 2 √7। এতিয়া 3 √7 - 2 √7, 3 - 2 1 √7, তো 1 2 নিলিখিলে হ'ব √7। তো ইয়াৰ উত্তৰ আহিলে √7। তাৰমানে আমি যোগ বিয়োগৰ নিয়মটো শিকিলোঁ যে কিদৰে যোগ বিয়োগ কৰিব লাগে দুটা সংখ্যা যদি বৰ্গমূলৰ ভিতৰত থাকে। মৌলিক সংখ্যা হ'লে কিদৰে কৰিব লাগে, যৌগিক সংখ্যা হ'লে কিদৰে কৰিব লাগে, সেইটো আমি শিকিলোঁ। এতিয়া পূৰণ আৰু হৰণটোলৈ যাওঁ। পূৰণৰ ক্ষেত্ৰত যদি দুটা সংখ্যা এনেকৈ ৰুটত থাকে আৰু মৌলিক সংখ্যা থাকে, তেতিয়াহ'লে আমি তাক পূৰণ কৰি এটা ৰুটৰ ভিতৰত সুমিয়াই দিব পাৰিম। যেনেকৈ যোগত সেইটোও নোৱাৰোঁ, কিন্তু পূৰণৰ ক্ষেত্ৰত অসুবিধা নাই। √3 × √5 √15, √2 × √2 √4 আহিব, 4ৰ বৰ্গমূল। এইটো এটা বৰ শিকিবলগীয়া কথা। এনেকুৱা পৰিস্থিতি বাৰে বাৰে আহিব সমাধান কৰিবলৈ যাওঁতে, যে ৰুটৰ ভিতৰত দুটা সংখ্যা একে নিচিনা আছে, পূৰণ কৰিব লাগে। তেনেকুৱা ক্ষেত্ৰত আমাৰ উত্তৰটো সেই সংখ্যা দুটা এনেদৰে আহি যাব। সেই সংখ্যা দুটা এটা সংখ্যা ৰুটৰ বাহিৰত আহি যাব, কাৰণ সদায় পৰিস্থিতিটো এনেকুৱাই থাকিব। √2 × √2 √4, 4ৰ বৰ্গমূল 2, যদি 3 থাকিলেহেঁতেন √3 × √3 কিমান হ'ব? √9, 9ৰ বৰ্গমূল 3। তো সেইকাৰণে দুটা সংখ্যা ৰুটৰ ভিতৰত থাকিলে আমি ইমান সমাধান কৰিব নালাগে, ডাইৰেক্ট সেইটো সংখ্যাটোৱে ৰুটৰ বাহিৰত লিখি দিব পাৰোঁ। এইটো এটা মনত থ'বলগীয়া কথা। আৰু সংখ্যা এটা যদি ৰুটৰ বাহিৰত থাকে আৰু এনেকুৱা ধৰণৰ চিটুৱেশ্যন থাকে,
তেনে ক্ষেত্ৰত বাহিৰৰ সংখ্যাটো আমাৰ বাহিৰতে থাকিব আৰু ৰুটৰ ভিতৰত 6 5 যা 30 2√30 আকৌ যদি সংখ্যাকেইটা মৌলিক নহয় যৌগিক হয় তেনে ক্ষেত্ৰত আকৌ আমি মৌলিক উৎপাদক কৰিব লাগিব ইয়াত যেনেকৈ কৰি থোৱা আছে 3√7 3√7 into 2√7 এতিয়া 3 2 যা 6 আৰু √7 into √7 যেনেকৈ √2 into √2 2 হয় ঠিক √7 into √7 7 হ'ব তেতিয়া 6 7 যা 42 এনেকুৱা ইয়াৰ সমাধান হ'ব কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে যেনেকৈ √2 into √8 ইয়াক আমি সমাধান কৰিলে 2√5 ওলাব ইয়াৰ ওলাব 2√2 এতিয়া ৰুটৰ ভিতৰত থকা সংখ্যাকেইটা যদি বেলেগ বেলেগ আহে তেনে ক্ষেত্ৰত 2 2 যা 4 5 2 যা 10 4√10 তো পূৰণ কৰাৰ নিয়মটো এইটো আছে এতিয়া আমি হৰণটো চাওঁ হৰণটো পূৰণৰ নিচিনাই পূৰণত যেনেকৈ ৰুটৰ ভিতৰে ভিতৰে পূৰণ কৰিব পাৰি হৰণতো তেনেকৈ হৰণ কৰি দিব পাৰি যেনেকৈ √10/√5 ইয়াক কাটিলে ৰুটটো আহিব বস্তুটো মই আৰু ক্লিয়াৰ কৰি দিছোঁ কাৰণ √10ক আমি √5 into √2 লিখিব পাৰোঁ কাৰণ √5 into √2 কৰিলে √10 আহে তাৰপিছত এনেকৈ 5 5 কাটি দিব পৰা যায় তেতিয়া √2 বাচিব তো ইমান নকৰি আমি এনেকৈও ডাইৰেক্ট কাটি দিব পাৰোঁ যদি হৰণত থাকে ৰুটৰ ভিতৰত থকা সংখ্যা আকৌ যদি যৌগিক সংখ্যা থাকে তো সেই একে আমি কি কৰিব লাগিব তাৰ মৌলিক উৎপাদক কৰিব লাগিব মৌলিক উৎপাদক কৰাৰ পিছত এনেকৈ কাটিলে 3/2 ওলাব এনেকৈ কৰিব পাৰোঁ নহ'লে আমি এনেকৈও কৰিব পাৰিম 18 আৰু 8 দুটা সংখ্যাক আমি 2ৰে কাটিলে 2ৰে কাটিলে ইয়াত 9 ইয়াত 4 হ'ব √9/√4 √9ৰ বৰ্গমূল 3 4ৰ বৰ্গমূল 2 3/2 এনেদৰে ওলাই আহিব তো যোগ বিয়োগ পূৰণ হৰণৰ কথাখিনি সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ গ'ল মই ভাবোঁ এতিয়া মই মেইন পইণ্টলৈ আহোঁ যে ইয়াত কি কৰিব নালাগে ক'ত ক'ত ভুল হ'ব পাৰে সেইখিনি মই ধুনীয়াকৈ দেখুৱাই দিছোঁ এইখিনি ভুলৰ পৰা বাচি থাকিব লাগে সদায় সবতছে মেইন ইয়াত চাবলগীয়া ভুল এইটোৱে হ'ব যে যোগ বিয়োগৰ ক্ষেত্ৰত ডাঙৰ ভুলটো হয় দুটা ৰুটৰ ভিতৰত যদি বেলেগ বেলেগ সংখ্যা থাকে সাপোজ √2 + √3 বেছিভাগে উত্তৰটো √5 বুলি লিখি দিয়ে বা √7 - √5 উত্তৰটো √2 লিখি দিয়ে এইটো ভুল কেতিয়াও কৰিব নালাগে ৰুটৰ ভিতৰত দুটা বেলেগ বেলেগ মৌলিক সংখ্যা থাকিলে তাক আমি কেতিয়াও যোগ বা বিয়োগ কৰিব নোৱাৰোঁ তাৰ এটা উপায় আছে তাৰ বৰ্গমূল উলিয়াই দশমিকত যি বৰ্গমূল ওলাব সেইখিনিক আমি যোগ বা বিয়োগ কৰিব পাৰিম কিন্তু এনেকৈ ৰুটৰ ভিতৰে ভিতৰে আমি যোগ বিয়োগ কৰি উলিয়াব নোৱাৰোঁ উত্তৰটো সেইটো ভুল হ'ব এইটো এটা ডাঙৰ ভুল সদায় কৰা হয় সেইকাৰণে মই ভুলটো দেখুৱাই দিছোঁ যে বৰ্গমূলৰ ক্ষেত্ৰত এইখিনি ভুল কৰিব নালাগে আৰু এটা কথা পূৰণ কৰোঁতে 5 × 2 5 × 2 কৰোঁতে বহুতে এনেকুৱা উত্তৰ উলিয়াই দিয়ে √10 এইটো নহয় 5 × 2 হ'ব কি 5√2 এইখিনি কিছুমান ভুল আছিলে যি আমি বৰ্গমূলৰ ক্ষেত্ৰত কৰাৰ সম্ভাৱনা থাকে সেইখিনি মই ক্লিয়াৰ কৰি দিলোঁ আশা কৰোঁ তোমালোকৰ এতিয়া টপিকটো একদম ক্লিয়াৰ হৈ গৈছে কোনো ডাউট নাই থ্যাংক ইউ ভেৰি মাছ